Hello everyone, welcome to Daiduka. APDCL আৰু ADCL ফালৰ পৰা যিটো APSC কণ্ডাক্ট কৰিব আমাৰ এক্সামটো AAOৰ কাৰণে কি ওলাইছে এছিষ্টেণ্ট একাউণ্ট অফিচাৰ কাৰণে নটিফিকেশ্যন ওলাইছে এতিয়া সেই বিষয়ে নটিফিকেশ্যনখন আজি আমি ডিছকাছ নকৰোঁ তাৰ এলিজিবিলিটি কি হয় তাৰ এজ কি হয় সেইবিলাক আপোনালোকে পাছত বেলেগ এটা ভিডিঅ'ত আপোনালোকে চাই ল'ব ইয়াত আমি ডিছকাছ কৰিম আপোনালোকে এই ভিডিঅ'টো ক্লিক কৰিছে বিকজ আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম আপুনি সেইটো জানিব বিচাৰিছে যে আমি বেলেগ এক্সামৰ লগতে বা আমি নতুনকৈ হ'লেও এই এক্সামটো আমি কেনেকৈ প্ৰিপেয়াৰ কৰিম তাৰ এটা ষ্ট্ৰেটেজি আমি আজি ডিছকাছ কৰিম চ' আমাৰ এই প্ৰিপেৰেশ্যনত দুটা টাইপৰ আমি ষ্টুডেণ্টছ আছে প্ৰথমটো হৈছে যিসকলে লগতে বেলেগ এক্সামো প্ৰিপেয়াৰ কৰি আছে আৰু এতিয়া নটিফিকেশ্যনখন আহিছে তেওঁলোকেও এই এক্সামটো মানে এপিয়াৰ হ'ব তাৰপিছত বাকীসকলে এনেকুৱা আছে যিসকলে স্পেচিয়েলি অকল এইটো এক্সামহে দিব বা তেওঁলোকে নতুনকৈ গ্ৰেজুৱেট হৈছে আৰু তেতিয়া তেওঁলোকে অকল এই এক্সামটো দিব বৰ্তমান ফাৰ্ষ্ট এক্সাম দিব বা তেওঁলোকে এইটোৰ কাৰণে মানে স্পেচিয়েলি প্ৰিপেয়াৰ কৰিছে তেতিয়াহ'লে তেওঁলোকে কি কৰিব এতিয়া আমি এইটো কথা পাছত ডিছকাছ কৰিম যিসকলে বেলেগ এক্সাম প্ৰিপেয়াৰ কৰি আছে আমি প্ৰথমতে এইটো ডিছকাছ কৰি লওঁ যে যিসকল নতুন আছে নতুনসকলে কেনেকৈ প্ৰিপেয়াৰ কৰিব আমি সেইটো ডিছকাছ কৰি লওঁ এতিয়া যেতিয়া আমাৰ এক্সামৰ নটিফিকেশ্যন এখন ওলায় যেতিয়া আমি কোনোবা এটা কম্পিটিভ এক্সাম হওক বা যিকোনো এক্সামৰ কাৰণে আমি আমাৰ একাডেমিক ছেশ্যনৰ হওক আমি এক্সামৰ কাৰণে যেতিয়া আমি প্ৰিপেয়াৰ কৰোঁ আমি তেতিয়াহ'লে আমাৰ মনত কি থাকিব যে আমাৰ সেই এক্সামটোৰ চিলেবাছ এক্সামত কি আহিব সেইটো আমি ক'ৰ পৰা গম পাম চিলেবাছখনৰ পৰা আমি গম পাম চিলেবাছখন আমি যেতিয়া চাম তেতিয়া আমি গম পাম যে তাত কি কি ছাবজেক্টৰ ওপৰত আমাৰ কুৱেশ্যন সুধিব এতিয়া যেতিয়া আমি চিলেবাছখন চালোঁ এতিয়া এই এক্সামটোৰ কাৰণে আমাৰ চিলেবাছখন মানে এতিয়া যিখন নতুন চিলেবাছ বা আমাৰ আগৰ বছৰ চিলেবাছ দিয়া আছে কিন্তু বৰ্তমানৰ কাৰণে এক্সামটোৰ কাৰণে চিলেবাছ দিয়া হোৱা নাই আৰু তাৰ যিটো চিলেকশ্যন প্ৰচিডিঅ'ৰ কেনেকৈ আপোনালোকৰ চিলেকশ্যন হ'ব ইণ্টাৰভিউ হ'ব নে কি হ'ব সেইটো আপোনাক এতিয়ালৈকে আমাক জনোৱা নাই পাছত তেওঁলোকে নটিফিকেশ্যনৰ যোগেদি জনাব চ' বৰ্তমান আমি এইটোৱে জানো যে আমাৰ যিখন চিলেবাছ আমি প্ৰিভিয়াছ ইয়েৰৰ চিলেবাছখন আমি ফ'ল' কৰিব পাৰোঁ কাৰণ মানে অলমষ্ট সেইখন চিলেবাছেই আমাৰ ছেইম হ'ব অলপ কিবা সালসলনি হ'ব পাৰে কিন্তু ইমান বেছি নহয় এতিয়া সেইখন চিলেবাছ আমি প্ৰিভিয়াছ ইয়েৰ চিলেবাছখন আমি ক'ত পাম প্ৰিভিয়াছ ইয়েৰ বা আমি চিলেবাছ নহ'লেও প্ৰিভিয়াছ ইয়েৰ আমি যিটো আমাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আমি সেইখিনি ক'ত পাম সেইখিনি আমি এটাত পাব পাৰোঁ ইউটিউবত আপোনালোকে মেমৰি বেছ কুৱেশ্যন পাব পাৰে মেমৰি বেছ কুৱেশ্যন পাব পাৰে নহ'লে আমাৰ যিখন নটিফিকেশ্যন সেই নটিফিকেশ্যন আপোনালোকে বেলেগ ৱেবছাইটত পাব পাৰে গুগলত যদি আপোনালোকে ছাৰ্চ কৰি লয় তেতিয়াহ'লে আপোনালোকে এই নটিফিকেশ্যনখন পাব যোৱা বছৰখন চ' আপুনি তেতিয়া আপুনি চিলেবাছখন চাই ল'ব যে তাত কি কি আহিছে বা প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপুনি যেতিয়া চাব সেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ পৰা আপুনি চাই ল'ব যে তাত কি কি আহিছিলে চিলেবাছখন আমি গম পালোঁ আৰু আমি কি কৰিলোঁ আমি ইউটিউবত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখন চালোঁ যে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কি কি টপিক আহিছিলে আৰু সেইখিনি আমি এনালাইচিছ কৰি পেলাই আমি কুৱেশ্যনখিনি বা আমি টপিকখিনি এনেকৈ লিখি ল'লোঁ 1 2 3 4কৈ এনেকৈ লিখি ল'লোঁ যে আমাৰ কি কি টপিক ইম্পৰ্টেণ্ট টপিক আহিছিলে হয়নে এতিয়া মই যদি চাওঁ যে ইয়াৰ চিলেবাছখন কি হ'ব পাৰে চিলেবাছখন আমাৰ এনেকুৱা হ'ব যে আমাৰ ধৰি লৈছোঁ আমাৰ যিকোনো এক্সামত আমাৰ অসমৰ ক্ষেত্ৰত যিকোনো এক্সামৰ ক্ষেত্ৰত আমাৰ চিলেবাছবোৰ কেনেকুৱা থাকে আমাৰ কি থাকে জি কে থাকে আৰু এই জি কেত গোটেইখিনি সোমাই থাকিব জেনেৰেল নলেজ বুলি ক'লে আমাৰ হিষ্ট্ৰীৰ পৰা আদি কৰি পলিটিৰ পৰা আদি কৰি সকলোখিনি সোমাই থাকিব কাৰেণ্ট এফেয়াৰ্ছ সোমাই থাকিব হয়নে এতিয়া হিষ্ট্ৰী পলিটি এইবোৰ কি হয় ষ্টেটিক জি কে চ' ষ্টেটিক জি কে তাত থাকিব জি কে বুলি ক'লে গোটেইখিনি থাকিব হয়নে যিখিনি আমি জেনেৰেল ষ্টাডিজ বুলি ক'ব পাৰোঁ তাৰ বাহিৰে ইয়াত আৰু বেলেগ কি থাকিব ইংলিছ থাকিব ইংলিছ থাকিলে জি কে থাকিলে ইংলিছৰ পিছত আৰু আমাৰ কি থাকিব মেথছ আৰু ৰিজনিং থাকিব হয়নে এতিয়া মেথছ আৰু ৰিজনিংটো আপোনালোকক ছেইম কুৱেশ্যন পেপাৰ দিয়ে নে নিদিয়ে নাজানো বাৰু কিন্তু ইয়াত কি কৈছে ইয়াত স্পেচিয়েলি যদি যিহেতু মই নিজে মেথছৰ বেকগ্ৰাউণ্ডৰ সেইকাৰণে মই মেথছৰ কথা কৈছোঁ যদি আপোনালোক বেলেগ কিবা স্পেচিয়েলি বেলেগ বেকগ্ৰাউণ্ডৰ হয় কাৰণ ইয়াত বেলেগ স্পেচিয়েলিও এটা লাগে স্পেচিয়েল ছাবজেক্ট এটা লাগে যেনেকৈ ইকনমিক্স হৈ গ'ল একাউণ্টেঞ্চি হৈ গ'ল হয়নে চ' ছাপ'জ মেথমেটিক্সৰ যেনিবা আপুনি বেকগ্ৰাউণ্ডৰ চ' মেথমেটিক্সৰ কাৰণে আপুনি স্পেচিয়েলি বেলেগ এখন পেপাৰ দিব লাগিব কাৰণ ইয়াত পেপাৰ 1 আৰু পেপাৰ 2 দুখন পেপাৰ হ'ব চ' এই দুখন ছেকেণ্ড যিখন পেপাৰ সেই ছেকেণ্ড পেপাৰখন আপোনালোকে কমপ্লিট মেথমেটিক্সৰ কুৱেশ্যন তাত ছল্ভ কৰিব লাগিব চ' তাৰ কাৰণে আপোনালোকে স্পেচিয়েলি মেথছৰ কিছুমান টপিক চাব লাগিব ইয়াত যিখিনি মেথছ আহিব পাৰে যদি মেথছ এক্সট্ৰাকৈ দিয়ে তেওঁলোকে সেইটো এৰিথমেটিক বুলি আমি ক'ম এৰিথমেটিক চেপ্টাৰটোত তাত আহিব আৰু ৰিজনিংটো আমাৰ ৰিজনিঙে চ' মেইনলি আমি কি কৰিম যিসকল ননকৈ প্ৰিপেয়াৰ কৰিছে তেওঁলোকে আমি ডাইৰেক্ট চিলেবাছখন চাম চিলেবাছখন চোৱাৰ পিছত আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাম প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চোৱাৰ পিছত তাৰ পৰা ইম্পৰ্টেণ্ট টপিকখিনি বাছি লৈ পেলাই আমি সেইখিনি আমি ষ্টাডি কৰিম কিতাপৰ পৰা হওক বা ইউটিউবৰ পৰা হওক বা য'ৰ পৰাই হওক তাৰপিছত আমি কি কৰিম যেতিয়া আমি ফাইনেল নটিফিকেশ্যন আহিব ফাইনেল চিলেবাছখন আহিব সেইখন লগত আমি তাৰপিছত সেইখনৰ পৰা আমি প্ৰিপেয়াৰ কৰিম আৰু যিমান দূৰ সম্ভৱ এইখিনি আমাৰ চিলেবাছ হয় চিলেবাছ সদায় প্ৰত্যেকটো এক্সামৰ ছেইম থাকে সেইকাৰণে মই ইয়াৰ যিটো নেক্সট টপিক যিসকলে বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে তেওঁলোকৰ কাৰণে মই ক'বলৈ লৈছোঁ যে তেওঁলোকে কি কৰিব এতিয়া তেওঁলোকে ছাপ'জ বেলেগ এক্সাম কি কৰিব ADR কাৰণে হয়তো প্ৰিপেয়াৰ কৰিব পাৰে নহ'লে APSC কাৰণে প্ৰিপেয়াৰ কৰি থাকিব পাৰে নহ'লে আৰু আমাৰ অসমত আৰু কি এক্সাম আছে বা APSC বেলেগ ডিপাৰ্টমেণ্টেল এক্সাম হ'ব পাৰে হয়নে তো এইকেইটা এক্সামৰ কাৰণে যদি তেখেতে প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে তেওঁৰ আৰু এইখন চিলেবাছখনৰ মাজত বেছি পাৰ্থক্য নাই কাৰণ APSC প্ৰিলিমছৰ কাৰণে আমি যদি চাওঁ সেইখিনি একেখিনি আমি পঢ়িব লাগিব ইয়াতো আমি একেখিনি পঢ়িব লাগিব তাত খালি আমি মেইনছত আমি কথাটো বেলেগ হৈ যায় আৰু ইয়াত আমি বেছি ফেকচুৱেল বেচিছ আমাৰ কুৱেশ্যন আহিব
এতিয়া প্ৰথম কথাটো হ'ল যে আণ্ডাৰষ্টেণ্ডিং কি আণ্ডাৰষ্টেণ্ড কৰিব লাগিব আমি যে আমাৰ চিলেবাছখন ছেইম আমি ইমান ধৰফৰাই বা ইমান ভয় খাই একো লাভ নাই কাৰণ যিকোনো আমি যিয়ে এক্সামৰ কাৰণে প্ৰিপেয়াৰ নকৰোঁ কিয় ষ্টেট এক্সামৰ কাৰণে অসমত আমাৰ প্ৰত্যেকখন চিলেবাছ ছেইম থাকে আপোনালোকে যদি চাই তাত অলপ চেঞ্জ হ'ব পাৰে 1 নম্বৰ বস্তুটো 2 নম্বৰ থাকিব পাৰে কিন্তু আমাৰ যিমানখিনি চিলেবাছ আছে সেই চিলেবাছখিনৰ আমাৰ যিকেইটা টপিক থাকে যেনেকৈ মই ক'লোঁ যে জি কে আৰু যিটো আমি জি এছ বুলি ক'ব পাৰোঁ আৰু জি কেৰ ভিতৰত আমাৰ কাৰেণ্ট এফেয়াৰ্ছ বুলি বেলেগকৈ আমাক দি দিব পাৰে তাৰপিছত ইংলিছ কম্প্ৰিহেনশ্যন বুলি থাকে আল্টিমেটলি সেইটো ইংলিছে হয় একেটাই কথা তাৰপিছত মেথছ আৰু আমাৰ কি থাকিলে আমাৰ ৰিজনিং যিটো আমি এৰিথমেটিক বুলি ক'ব পাৰোঁ আৰু এটা আমাৰ কি থাকিলে ৰিজনিং চ' আল্টিমেটলি গোটেইখিনি বস্তু ছেইম হয় গোটেইখিনি চিলেবাছ ছেইম হয় মই আগতেও কৈছোঁ যদি আপোনালোকে বেলেগ কিবা এক্সামো দিব বিচাৰিছে অসমৰ ভিতৰত মানে অসমৰ যদি বেলেগ কিবা আছাম পুলিচ SI যেনেকৈ এতিয়া SI যিখন চিলেবাছ আৰু SI চিলেবাছখন আৰু ADR চিলেবাছখন এই দুখন বেলেগ চিলেবাছ নহয় ছেইম চিলেবাছ আমি একেই পঢ়িব লাগে সেই কথাটোকে মই কিমান দিনৰ পৰা আপোনালোকক সেইটোৱে বুজাই আছোঁ যে ছেইম চিলেবাছ বেলেগ চিলেবাছ ফ'ল' আমি কৰা নাই ছেইম চিলেবাছ ছেইম ছাবজেক্ট ছেইম কিতাপ আমি একেই পঢ়ি আছোঁ চবেই হয়নে চ' সেইটো কাৰণে মই কৈছোঁ যেতিয়া আপোনালোকে বেলেগ এক্সামৰ কাৰণে যদি প্ৰিপেয়াৰ কৰি আছে তেতিয়াহ'লে আপোনাৰ এই এক্সামটোৰ কাৰণে আপোনালোকৰ প্ৰিপেৰেশ্যন হৈ আছে বাট স্পেচিয়েলি আমি কি চাব লাগিব আমাৰ এখন এক্সট্ৰা পেপাৰ 2 বুলি আছে সেই পেপাৰ 2খনৰ কাৰণে আমি হয় যদি আমি ইকনমিক্স বেকগ্ৰাউণ্ডৰ হয় বা একাউণ্টেঞ্চি বেকগ্ৰাউণ্ডৰ হয় তেতিয়াহ'লে আমি সেইবিলাক পঢ়িব লাগিব মেথছৰ বেকগ্ৰাউণ্ডৰ হ'লে আমি মেথছৰ বুক আমি পঢ়িব লাগিব পেপাৰ 2খনৰ কাৰণে চ' এইখিনি আছিলে আমাৰ বাকীটো আমাৰ প্ৰিপেৰেশ্যন ছেইম হ'ব আমাৰ বেলেগ এক্সামৰ প্ৰিপেৰেশ্যন কৰি থাকিলেও মানে আমাৰ পেটাৰ্ণটো ছেইম হ'ব আমি যে প্ৰথমে চিলেবাছ চাম তাৰপিছত আমি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনালাইচিছ কৰি পেলাই আমি মেইন টপিককেইটা আমি পঢ়িম বা আমি চিলেবাছৰ একৰ্ডিংলি আমি পঢ়ি যাম সেইটোৱে আমাৰ ষ্ট্ৰেটেজি চ' এইখিনি ডাউটে মই আজি ক্লিয়াৰ কৰিবলগীয়া আছিলে যে আপোনালোকে যদি বেলেগ এক্সামৰ কাৰণেও প্ৰিপেয়াৰ কৰি আছে কেনেকৈ আপোনালোকে এই এক্সামটো আপোনালোকে ক্লিয়াৰ কৰিব পাৰিব আৰু লগতে যদি আপোনালোকে ননকে প্ৰিপেয়াৰ কৰিছে কেনেকৈ আপোনালোকে এই এক্সামটো প্ৰিপেয়াৰ কৰিব পাৰিব সেইখিনি ডাউটে মই আজি আপোনালোকক ক্লিয়াৰ কৰিবলগীয়া আছিলে চ' থেংক ইউ ফৰ ৱাচিং এভৰিৱান গুড নাইট টেক কেয়াৰ